ভকতবান হব তজু পাবে করহু প্রণাম। জয় গুরু মাধব ভকতবান হব তজু পাবে করহু প্রণাম। শৰাই লৈ লগতে তেখেতলৈ আগবঢ়াম আমাৰ গুৰু আসনৰ এক প্ৰতীক চিহ্ন আৰু আমাৰ গৌৰৱৰ কথা। এই প্ৰতীক চিহ্নটি প্ৰস্তুত কৰিছে সুন্দৰীদিয়াৰ প্ৰসিদ্ধ কাৰুশিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত দয়াচন্দ্ৰ দাসে। ইতিমধ্যে তেখেতে অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ দ্বাৰা এককালীন সাহায্যও পাইছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 14 বছৰ ছমাহ নিবাসৰ পুণ্যভূমি সুন্দৰীদিয়া সত্ৰৰ উদ্যোগত শ্ৰী শ্ৰী মাধৱদেৱ বঁটা স্থাপিত 2016 খ্ৰীষ্টাব্দ সুন্দৰীদিয়া বৰপেটা। মানপত্ৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ এটকা মহন্তৰ স্থান পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত জন্মগ্ৰহণ কৰি 5 বছৰ বয়সৰ পৰাই যোৰহাটৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত থাকি সত্ৰীয়া সংস্কৃতিৰ পৰিমণ্ডলত জীৱনৰ বিচাৰি গুৰুকৃত একদেৱ একহেব বাণী সাৰোগত কৰি মানৱীয় চেতনাবোধৰ মন্ত্ৰেৰে সকলোকে এক কৰাৰ কৃষ্ণ সাধনাত ৰত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ মুখ্য বুঢ়া ভকত, ভাওনা ৰত্ন, নাট্যকাৰ, 10খনৰো অধিক গ্ৰন্থ ৰচনাৰ লগতে সৰ্বভাৰতীয় নৰ্তম আলোচনীৰ প্ৰবন্ধকাৰ, শিল্পী পেঞ্চনাৰ, সাহিত্যিক পেঞ্চনাৰ, সংগীত নাটক একাডেমীৰ সমল ব্যক্তি, ভীম মুক্তা শ্ৰদ্ধাৰ শ্ৰীযুত সোণাৰাম শৰ্মা বুঢ়া ভকত বাপজনালৈ 2025-26 বৰ্ষৰ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ জনাকীৰ্ণ মুকলি সভাত শ্ৰদ্ধাৰে আগবঢ়োৱা হ'ল। সেৱাৰে শ্ৰী নিৰ্মল অধিকাৰী সত্ৰাধিকাৰ সুন্দৰীদিয়া সত্ৰ, শ্ৰী ভূধৰ দাস সম্পাদক সত্ৰ পৰিচালনা সমিতি সুন্দৰীদিয়া সত্ৰ, দিনাংক 17 জেঠ 577 শংকৰাব্দ 1 জুন 2026 খ্ৰীষ্টাব্দ, স্থান সুন্দৰীদিয়া কীৰ্তনঘৰ প্ৰাংগণ। আমি তেখেতক এই প্ৰশস্তি পত্ৰকৰ অৰ্পণ কৰিছোঁ। জয় মহাপুৰুষ মাধৱদেৱৰ, জয় মহাপুৰুষ মাধৱদেৱৰ, জয় মহাপুৰুষ মাধৱদেৱৰ। জয় গুরু মাধব ভকতবান হব তজু পাবে করহু প্রণাম। জয় গুরু মাধব ভকতবান হব তজু পাবে করহু প্রণাম। আমি আইগৰাকীলৈ এখনি প্ৰশস্তি পত্ৰ আগবঢ়াম। প্ৰশস্তি পত্ৰখিনি আগবঢ়োৱাৰ আগমুহূৰ্তত আমি আপোনাসৱৰ জ্ঞাতাৰ্থে প্ৰশস্তি পত্ৰৰ কথাখিনি শুনাই দিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 14 বছৰ ছমাহ নিবাসৰ পুণ্যভূমি সুন্দৰীদিয়া সত্ৰৰ উদ্যোগত আইগোখানি বঁটা স্থাপিত 2026 খ্ৰীষ্টাব্দ সুন্দৰীদিয়া বৰপেটা। মানপত্ৰ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মৰ মৌতি সুতিত ভকতি সেৱাৰ ডিঙা মেলি দি দুজনা গুৰুৰ আদৰ্শেৰে জাতি ভাষা ধৰ্ম নিৰ্বিশেষে অসমৰ সিমূৰৰ পৰা সিমূৰলৈ আৰ্থিক কাইক অৰিহণাৰে সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি একনিষ্ঠ বৈষ্ণৱী হিচাপে পৰিচিতি লাভ কৰা, প্ৰাংশু শিক্ষাৰে শিক্ষিত হৈও অনন্য ভক্তি আৰু সমন্বয়ৰ এক অনুকৰণীয় জীৱনচৰ্যাৰে ভক্ত বৈষ্ণৱসকলৰ প্ৰতি দেখুওৱা কৰুণাময়ী মমতাৰ প্ৰতিমূৰ্তি শ্ৰী শ্ৰী শংকৰদেৱ সমাজ পুৰী প্ৰকল্পৰ সভানেত্ৰী হিচাপে ৰাষ্ট্ৰীয় সংহতিৰ এক গুৰু দায়িত্ব পালন কৰি অহা বৰপেটাৰ জীয়াৰী গুৱাহাটী নিবাসী শ্ৰীযুতা কণিকা পাঠক আইলৈ 2025-26 বৰ্ষৰ আইগোখানি বঁটা আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ জনাকীৰ্ণ মুকলি সভাত শ্ৰদ্ধাৰে আগবঢ়োৱা হ'ল। সেৱাৰে শ্ৰী নিৰ্মল অধিকাৰী সত্ৰাধিকাৰ সুন্দৰীদিয়া সত্ৰ, শ্ৰী ভূধৰ দাস সম্পাদক সত্ৰ পৰিচালনা সমিতি সুন্দৰীদিয়া, দিনাংক 17 জেঠ 577 শংকৰাব্দ 1 জুন 2026 খ্ৰীষ্টাব্দ, স্থান
সুন্দৰী দিয়া কীৰ্তন ঘৰ প্ৰাংগণ। আমি আইগৰাকীলৈ অশেষ ধন্যবাদ জনাইছো। জয় আই গোসানী, জয় আই গোসানী, জয় আই গোসানী। আৰু শ্ৰদ্ধাৰ শ্ৰীযুত নৃপেন বায়নদেৱক আমি তেখেতলৈ আগবঢ়োৱা ধনৰাশিৰ এখনি চেক আগবঢ়াইছোঁ।